নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি হ'ল। স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰি দিলে। গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ প্ৰায় 6480টাকৈ ভেকেঞ্চি মুকলি কৰিছে। DME DSS বা DSFSW পৰা ভেকেঞ্চি মুকলি কৰি দিছে। চ' আপোনালোকৰ বাবে এটা বেষ্ট অপৰচুনিটি হয়। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব বা ভেকেঞ্চিসমূহ কি থাকিব, এই সকলোখিনি কথা এই ভিডিঅ'যোগে জনাই দিয়া হ'ব। চ' যি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 লগতে DSS হওক, DME হওক, আছাম পুলিচ, ABUB, ফৰেষ্ট হওক, তাৰ ক্ষেত্ৰত যে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে, তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে, কিয়নো এই কোৰ্চটোত আজি পঢ়ে আপোনালোকে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু এইখিনি যে আপোনালোকে ভালদৰে পঢ়ে, আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ছেকেণ্ড যিটো কথা আছে, এই কোৰ্চটো আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো অতি সোনকালে শেষ হ'ব, লিমিটেড টাইমৰ অফাৰ হয়। চ' যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। চ' এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব, এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, 9181267278, তেওঁলোকে হোৱাটছআপত জাষ্ট হাই মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। হোৱাটছআপ নাম্বাৰটো আকৌ এবাৰ জনাই দিছোঁ, 9181267278। চ' এতিয়ালৈ কোৰ্চটো আপোনালোকে কি লাভ কৰিব পাৰিব, ইয়াত আপোনালোকে দেখিব পাৰিছে ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত। ইয়াত আপোনালোকে দেখিব পাৰিছে গ্ৰেড 3 গ্ৰেড 4 প্ৰিপেৰেশ্যনৰ কাৰণে 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে সেই সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে, মানে আপোনালোকে এক্সাম পেপাৰত যিখিনি কুৱেশ্যন দেখিব, সেই কুৱেশ্যনখিনি যিখিনি টপিকৰ পৰা আহিব, সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত ছাবজেক্ট কি লাভ কৰিব পাৰিব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, জেনেৰেল ষ্টাডি হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, কাৰেণ্ট এফেয়াৰ্ছ হওক, হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফি হওক, আছাম ৰিলেটেড লাভ কৰিব, লগতে ইণ্ডিয়া ৰিলেটেড লাভ কৰিব, লগতে ৱৰ্ল্ড ৰিলেটেড লাভ কৰিব। আপোনাৰ কমপ্লিট চিলেবাছ কভাৰ কৰি থোৱা আছে। মানে এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে আৰু বেলেগ কোনো পঢ়াৰ কোনো কথাই নাহে। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো ইংলিছ আৰু আছামিছ মিডিয়াম দুইটা মিডিয়ামতে আপোনালোকে উপলব্ধ পাব। আৰু আকৌ এবাৰ জনাই দিব বিচাৰিছোঁ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব। এই কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে, 9181267278, তেওঁলোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ কাৰণে 50% অফাৰ চলি আছে, স্পেচিয়েল অফাৰ আছে আপোনালোকৰ কাৰণে, 50% অফাৰ দি থকা হৈছে। চ' এতিয়া 499ত আপোনালোকে পাই যাব। আৰু এই অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' অতি সোনকালে অফাৰটো শেষ হ'বলৈ গৈ আছে। যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। চ' ডিটেইলছখিনি দেখিব পাইছে। আৰু এই কোৰ্চটোৰ অকল ADR বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। ADR হওক, আছাম পুলিচ হওক, DSS হওক, DME হওক, আপোনালোকৰ ফৰেষ্ট হওক, আছাম পুলিচ, ABUB, SI হওক, আছাম টেট হওক, এনেকৈ অসমৰ সকলো যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। চ' মই যিখিনি আপকামিং DME ভেকেঞ্চি আছে, এপ্লাইসমূহ কেতিয়া হ'ব সেইখিনিটো জনাই আছোঁৱেই। আপকামিং DME ভেকেঞ্চিখিনি মই ডিটেইলছখিনি জনাই দিব বিচাৰিছোঁ। DME স্বাস্থ্য বিভাগৰ ফালৰ পৰা কি ভেকেঞ্চি আহিবলৈ গৈ আছে। চ' DME আছাম ৰিক্ৰুইটমেণ্ট 2026, মানে এই ভেকেঞ্চিখিনি কেতিয়াৰ পৰা এপ্লাই হ'ব সেইখিনিটো আপোনালোকক জনাই দিমেই। তাৰ আগতে DME যিখিনি আপকামিং ভেকেঞ্চি আছে তাৰ অভাৰভিউটো মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। চ' এক্সপেক্টেড পোষ্ট যদি ক'ব যাওঁ গ্ৰেড 3, বিশেষকৈ মই পোনপ্ৰথমে টেকনিকেলখিনি ডিছকাছ কৰিম, তাৰপিছত নন টেকনিকেলখিনি ডিছকাছ কৰিম, তাৰপিছত আপোনালোকৰ গ্ৰেড 4খিনি ডিছকাছ কৰিম। চ' গ্ৰেড 3 টেকনিকেলত ভেকেঞ্চি দেখিবলৈ পাব, লেবৰেটৰী টেকনিচিয়ান, ICU টেকনিচিয়ান, ECG টেকনিচিয়ানৰ ভেকেঞ্চি আহিব, ডেণ্টেল টেকনিচিয়ানৰ ভেকেঞ্চি আহিবলৈ, আৰু অডিটৰী টেকনিচিয়ানৰ ভেকেঞ্চি দেখিবলৈ পাব, মেডিকেল ৰুট টেকনিচিয়ানৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। চ' মই বিশেষকৈ এতিয়া গ্ৰেড 4খিনি আপোনালোকক জনাই দিছোঁ। গ্ৰেড 4 কি ভেকেঞ্চি দেখিবলৈ পাব, ৱাৰ্ড বয় ভেকেঞ্চি দেখিব পাব, ৱাৰ্ড গাৰ্ডৰ ভেকেঞ্চি দেখিবলৈ পাব, পিয়নৰ ভেকেঞ্চি দেখিবলৈ পাব, চকীদাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, ছুইপাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, কুকৰ ভেকেঞ্চি দেখিবলৈ পাব। আৰু এই যিখিনি ভেকেঞ্চি হয়, এই ভেকেঞ্চিখিনি আপোনালোকৰ এক্সট্ৰাকৈ আহিব। ADR লগত কোনো এই ভেকেঞ্চিখিনি নাহে, কিন্তু চিলেবাছখন অলমষ্ট ছেমেই হয়। হ'লেও কিন্তু আপোনালোকৰ এই যিখিনি ভেকেঞ্চি হয়, ভেকেঞ্চিখিনি আপোনালোকৰ এক্সট্ৰাকৈ নটিফিকেশ্যন ৰিলিজ কৰে, আপোনালোকে নিশ্চয় আগতেও দেখিছে। চ' এইবাৰো এইখিনি নতুনকৈ ৰিলিজ কৰিব। চ' তাৰপিছত গ্ৰেড 3 টেকনিকেলৰ ক্ষেত্ৰত দেখিব পাব, নন টেকনিকেলৰ ক্ষেত্ৰত লাইব্ৰেৰিয়ান আহিব, একাউণ্ট, কেচিয়াৰ, চাইণ্টিফিক এছিষ্টেণ্ট, হেল্থ এডুকেটৰ, ডায়েটিচিয়ান, এনেকুৱা ধৰণৰ ভেকেঞ্চিখিনি দেখিবলৈ পাব। আৰু এই সকলোখিনিৰ কাৰণে আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছ যদি ক'ব যাওঁ, অলৰেডি ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। চ' ৰিটেন এক্সামৰ মাধ্যমে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। তাৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে পঢ়িব লাগিব। চ' এতিয়াৰ পৰা যদি পঢ়ে তেতিয়া আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব, কিয়নো মেডিকেল বিভাগৰ ভেকেঞ্চিখিনি কুৱেশ্যনখিনি ইমান টাফ নাকাটে। চ' ইজি কাটে। চ' ইজি কটাৰ ফলত কি হয়, আপোনালোকৰ বহুতেই আপোনাৰ কি হয়, বহুত কাট অফটো হাই গুচি যায়।
চ' তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়ক যাতে আপোনালোকে সেই কাট অফটোতকৈ আপোনালোকে আগবাঢ়িব পাৰে বা কাট অফতকৈ বেছি মাৰ্ক পাব পাৰে। তাৰ ক্ষেত্ৰত আপোনালোকে একমাত্ৰ যদি নিৰ্ভৰযোগ্য আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটোৰ দৰে পঢ়িব পাৰে, কাৰণ বেষ্ট কোৰ্চ হয়। সেই কোৰ্চটোত সকলোখিনি কভাৰ কৰি থৈছে, একো টপিক বাদ দিয়া হোৱা নাই। চ' আপকামিং ধৰি লওক DME ভেকেঞ্চিৰ ক্ষেত্ৰত আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো বাই কৰিলে পঢ়িব পাৰিব। চ' কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আছে তাত মেছেজ কৰিলে হ'ব 9181267278। আৰু এই যিখিনি ভেকেঞ্চিখিনি কথা ক'লোঁ, এই ভেকেঞ্চিখিনি কেতিয়া আহিব? চ' এই ভেকেঞ্চিখিনি আপোনালোকে ধৰি লওক মাৰ্চ, এপ্ৰিল, মে' বা এই 3 মাহৰ ভিতৰত আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাব। কিয়নো এই ভেকেঞ্চিখিনি আপোনালোকৰ অতি সোনকালে আহিবলৈ গৈ আছে। তাৰ ক্ষেত্ৰত আপোনালোকৰ আগতে এই ভেকেঞ্চিখিনি গ্ৰেড 4ৰ ক্ষেত্ৰত DME ভেকেঞ্চিখিনি আছিলে, কিন্তু তেওঁলোকে ভেকেঞ্চিখিনি কেঞ্চেল কৰাই দিলে। প্ৰায় 641টা নে 42টা ভেকেঞ্চি গ্ৰেড 4ৰ ক্ষেত্ৰত ভেকেঞ্চি আছিল, যিখিনি নগাঁও মেডিকেল কলেজ, ধুবুৰী মেডিকেল কলেজ আৰু আপোনালোকৰ আৰু এখন মেডিকেল কলেজ আছে কোকৰাঝাৰ মেডিকেল কলেজ। এই তিনিখন মেডিকেল কলেজ মিলাই ভেকেঞ্চিখিনি আছিলে, কিন্তু সেই ভেকেঞ্চিখিনি ডাইৰেক্ট আপোনালোকক কেঞ্চেল কৰাই দিলে। চ' কি কাৰণে কেঞ্চেল কৰালে, মানে সেই গোটেই ভেকেঞ্চিখিনি সৰহসংখ্যক ভেকেঞ্চি একেলগে ৰিলিজ কৰিবৰ কাৰণে, মানে ধৰি লওক ইলেকশ্যনৰ আগে বা ইলেকশ্যনৰ এমাহৰ পাছত, মানে যেতিয়া নতুন চৰকাৰ আহিব সেই সময়ত বা ইলেকশ্যনৰ এমাহৰ আগত এনেকুৱা সময়ত তেওঁলোকে ভাবিছে চাগে ভেকেঞ্চিখিনি ৰিলিজ কৰাম বুলি। চ' ভেকেঞ্চিখিনি কেঞ্চেল কৰাই দিলে। চ' অতি সোনকালে সেই ভেকেঞ্চিখিনিও আহিবলৈ গৈ আছে DME। সেইকাৰণে আমি এই ভিডিঅ'টো বনোৱা আছে যে অতি সোনকালে এই DME ভেকেঞ্চিখিনি প্ৰায় 5000 প্লাছ 6000 প্লাছ ভেকেঞ্চি আহিবলৈ গৈ আছে। তাৰ ক্ষেত্ৰত যাতে আপোনালোকে নিজকে প্ৰিপেৰেশ্যনসমূহ কৰি ৰাখিব পাৰে বা নিজকে প্ৰস্তুত কৰি ৰাখিব পাৰে, কিয়নো এই ভেকেঞ্চিখিনি অতি সোনকালে আহিব। চ' তাৰ ক্ষেত্ৰত নিজকে প্ৰিপেৰেশ্যন বা প্ৰস্তুত কৰিবৰ কাৰণে এতিয়াৰ পৰা আপোনালোকে ভালদৰে পঢ়িব লাগিব, যাতে আপোনালোকে চিলেকশ্যনটো আপোনালোকৰ নিজৰ হাতত ৰাখিব পাৰে। আৰু ADR ক্ষেত্ৰতো ক'বই নালাগে, ADR ভেকেঞ্চি আহিয়ে আছে, কাৰণ CMCৰো ঘোষণা কৰিয়ে আছে, আৰু DME ক্ষেত্ৰতো ঘোষণা মানে গম পায়। চ' তাৰ ক্ষেত্ৰত দুইটাৰ ক্ষেত্ৰত যদি আপোনালোকে নিজকে চিলেকশ্যনসমূহ কৰায় বা চিলেকশ্যনসমূহ পাব বিচাৰে, তেন্তে এতিয়াৰ পৰাই ভালদৰে পঢ়ক, যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এতিয়াৰ পৰাই ভালদৰে পঢ়িবৰ কাৰণে আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো বাই কৰিব পাৰে। কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278। আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' ডিটেইলছখিনি দেখিব পাৰিছে, আৰু আকৌ এবাৰ কৈ দিছোঁ, আপোনালোকে কোৰ্চটো বাই কৰিলে হোৱাটছআপত মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব।